বিহুৰ অনুষ্ঠানত দলবদ্ধ আক্ৰমণৰ বলি যুৱকৰ কৰুণ মৃত্যু। যোৰহাটত অঘটন। বিহুৰ বতৰত এটাৰ পিছত এটাকৈ ঘটি আছে অঘটন। যোৰহাটত বিহুৰ অনুষ্ঠানত দলবদ্ধ আক্ৰমণৰ বলি হোৱা এজন যুৱকৰ কৰুণ মৃত্যু ঘটিছে মঙলবাৰে পুৱা। যোৰহাটৰ চন্দন নগৰত দেওবাৰে নিশা বিহু অনুষ্ঠান চাই ঘৰলৈ আহিবলৈ ওলোৱাৰ পথত অঞ্চলটোৰে দেৱাংগ ভূষণ বৰুৱা নামৰ যুৱকজনক এদল যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পেলাই থৈ যায়। আক্ৰমণকাৰী দলটোৰ নেতৃত্বত আছিল জনৈক ৰিজু। ইয়াৰ পিছতে যুৱকজনক যোৰহাট মেডিকেলত ভৰ্তি কৰা হয় যদিও পৰৱৰ্তী সময়ত তেওঁক খ্ৰীষ্টিয়ান মেডিকেল চেণ্টাৰলৈ স্থানান্তৰ কৰা হয়। আজি পুৱা চিকিৎসাধীন অৱস্থাতে যুৱকজনৰ কৰুণ মৃত্যু হয়। যুৱকজনৰ পিতৃ ভুৱন চন্দ্ৰ বৰুৱা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী। মাতৃ ৰোগীয়া একমাত্ৰ পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে পিতৃ মাতৃ। ইফালে চিকিৎসকে প্ৰকাশ কৰা মতে যুৱকজনে মূৰত বেয়াকৈ আঘাত পাইছিল। পৰিয়ালৰ তৰফৰ পৰা সোমবাৰে লিচুবাৰী আৰক্ষী চকীত এজাহাৰ দিয়া হৈছে। দেওবাৰে ৰাতি ক'ত হৈছিলে জনপথ আৰু চন্দন নগৰৰ যিটো ভিতৰৰ চাৰিআলি এটা আছে সেই চাৰিআলিটোৱে হৈছিল। ঘটনাটো মানে দেখিবলৈ পালোঁ, মানে ঘটনাটো অনুষ্ঠানটোৰ ওচৰতে মানে এদমমান ল'ৰাই মানে এজন ল'ৰাৰ লগত মানে লাগি আছিলে, কাজিয়া লাগি থকা দেখিলোঁ। তাৰপিছত দেখাৰ লগে লগে ওচৰলৈ যাওঁতেই মানে তেওঁলোকে ল'ৰাটোক মাৰিছে মানে, আৰু ল'ৰা মানে কমেও 10টামান আছিলে, 10-15টামান ল'ৰা আছিলে হয়তো, আৰু স্থানীয় যুৱক নহয় মোৰ মতে, হয়তো মই সন্দেহ কৰা মতে তেওঁলোক ওচৰে পাজৰে বেদাংগ ভূষণ বৰুৱা বুলি কয়, দাদাই হয়, চিনাকি দাদা। মই সেই চিনাকি দাদাক দেখিয়ে মানে ওচৰলৈ গ'লোঁ, মানে কি হৈছে বুলি। তেনেকুৱাতে দেখিলোঁ তেওঁক মানে গোলকৈ পিটিছে মানে। তাৰপিছত তলত পেলাই দিয়াৰ পিছত ল'ৰাখিনি মানে পলায়ন কৰিলে জেগাৰ পৰা। কিন্তু এটা ল'ৰাকো মানে আমি চিনি নাপালোঁ ভালকৈ, যিহেতু সেই জেগাখনত মানে আন্ধাৰো আছিলে। ডক্টৰৰ ওচৰলৈ লগালগ আমি ৰাস্তাত যেতিয়া পৰি থকা দেখিলোঁ, তেতিয়া আমি ডক্টৰক মেডিকেললৈ লৈ আহিলোঁ, তাৰপিছত কৰিছিলোঁ। তাৰ পৰা যোৰহাট মেডিকেলৰ পৰা এতিয়া মিছনলৈ কালি হেৰি কৰিলে, মানে ট্ৰান্সফাৰ দি দিলে। ICU যিহেতু তাত খালী নাছিলে, বৰ্তমান তেওঁ আজি অলপ আগতে ঢুকাইছে। তেওঁ আচলতে কালি যোৰহাট মেডিকেল কলেজত ICU চিট নাপাই ইয়ালৈ আহিলে 11-16 দিনৰ। আমি অহাৰ লগে লগে ICUত চিট দিয়া হ'ল, ছেমি ভেণ্টিলেশ্যনত ৰখা হৈছিলে, এণ্ড'ট্ৰিকেল ইণ্টিউবেশ্যন কৰি। তাৰপাছত নিউৰ'চাৰ্জনে চাই ইমিডিয়েট অপাৰেশ্যনৰ ডিচিশ্যন লোৱা হ'ল। অপাৰেশ্যন কৰা হ'ল 3টা বজাত। তেওঁ গতিত সোমাই 6:37ৰ ভিতৰত তেওঁ উঠিৰ পৰা ওলাইছে। ব্ৰেইনৰ দুখ পাই ব্ৰেইনটো বেয়াকৈ ফুলিছে, ফুলাই সেইখিনি অপাৰেশ্যন কৰি যিমান পাৰে উলিয়াই তেওঁ ব্ৰেইনৰ স্কাল বুলি এটা এৰিয়া, সেইটো এৰিয়া পেটত সংস্থাপিত কৰা হৈছিলে। তাৰপাছতো তেওঁ আকৌ ICU চিফ্ট কৰি ভেণ্টিলেশ্যনত ৰখা হৈছিলে, কিন্তু আনফৰ্চুনেটলি ৰাতিপুৱা 6টা বজাত তেওঁৰ মৃত ঘোষণা কৰিবলগীয়া হয়। তাৰপাছত এতিয়া আমি থানাৰ ফৰ্মেলিটিখিনি কৰি আছোঁ, পুলিচক খবৰ দিয়া আৰু বাকী পষ্টমৰ্টেমৰ কাৰণে যিখিনি কৰিব লাগে ৰৰৈয়া থানাৰ লগত যোগাযোগত আছোঁ। যোৰহাটৰ পৰা পৰাণ মেধিৰ ৰিপোৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।